এইখন আমাৰ বাহন আজি পুৰা লোড ডাম্পাৰ এইখন 200 টকীয়া ডাম্পাৰ আজি আমি ক'ত যাই আছো এতিয়া কৰবাত যাম আৰু যাই কেনে চাম তাতে গম পাম ভাল ভাল জেগা এটাত যাম আৰু আমি ধুনীয়াকৈ খানা এটা বনাই খাম কি বনাই খাম আজি খানা মানে কি আমাৰ থলুৱা অসমীয়া খানা আমি তাতে টুইষ্ট আনিম এটা চবে দেখা পাব দেই মই তথাপিও 1-1.5 ঘণ্টা আৰু পানী হ'ব নেকি এইটো যাই কেনে চেক কৰিম আৰু আদা নহৰু পিঁয়াজ কি যে অঁ পিঁয়াজ লৈছোঁ আদা নহৰু ল'ব আছে আৰু ভোল ল'ব আছে মাংস 1 কেজি ল'ব হয় আমাৰ মানে গাড়ীখন পূৰা ৰেডি ডাম্পাৰত পূৰা মাল লোড কৰি লৈছোঁ 200 টকীয়া ডাম্পাৰ বুলি ক'ব পাৰি আমি 4জন ল'ৰাই খানা খাব যাই আছোঁ স্কুটিত এই স্কুটিত গোটেই মালবিলাক আমি লাদি ল'লোঁ আৰু বাইকবিলাকত ইণ্ডিভিজুৱেলি চবেই গৈছে মজা এটা পৰিৱেশ ভাল লাগিব চাগে থলুৱা অসমীয়া খাদ্য এটা আমি বঢ়িয়াকৈ বনাই খাম এটা সুকীয়া জেগাত নিজে অকলশৰীয়াকৈ কোনো নাথাকা জেগাত খুব এটা ভাল লাগে ই কৈছে বাইকখন বন্ধ কৰিবৰ কাৰণে তেল মখা যায় আৰু আমাৰ ফাৰ্ষ্ট ভিডিঅ' এইটো আৰু এই ফাৰ্ষ্ট ভিডিঅ'টোত আমি 4জন আমাৰ বন্ধু একেলগে ওলাইছোঁ মনজিত শংকৰ ৰাজ মই মোৰ নাম ৰাস্তান মোৰ নামটো কোৱাই নাই এতিয়া আমি যাই পেলাই তাতে ধুনীয়াকৈ বনাম থলুৱা অসমীয়া খাদ্য এটা আমি ডেকা ল'ৰা কেইজনমানে বনাই খাব পাৰি কেনেকুৱাকৈ ভালকৈ বনাই খাব পাৰি সেইটো আমি নিজেও খাম আৰু আপোনালোককো দেখাম এনজয় কৰক সাধাৰণ ল'লোঁ ন সাধাৰণ ল'লোঁ আমি পইচাটো মাৰি পইচাটো মাৰি যাব পইচাটো তো গাইজ আজি লোকেশ্যনটো চামৱেৰ ইয়াতে দেখা যেন লাগিল ভাল লাগিছে কিন্তু এনে অলপ পিছত ইয়াতে চাহ পৰিব তেতিয়ালৈকেতো আমি আছোৱে বাৰু অলপ পিছত মই সূৰ্যটো এইফালে খেদাই দিমতো তেতিয়া ছায়াটো পৰি যাব পানীটো কিমান দ আছে চাই লৈছোন এইটো মইতো ইমান জাপ মাৰিব নোৱাৰিম নহয় কি কওঁ পানীটো দ নাই সেইখিনি পানী দ নাই পানীটো চা নাই কিমান দ এইখিনিয়ে পানী ৰেকৰ্ড হৈ আছে এইবিলাক অবভিয়াছলি চেণ্ডেলে চাথ এৰি দিলে বে ৱাও বঢ়িয়া দেই আমি এইখিনি জেগাতে কৰিম নি কামটো ইয়াতে কৰিম লোকেশ্যন ইজ অসাম ব্ৰ কি ইয়াতকে ধুনীয়া চায়া ক'ত পাবি বে আৰু অলপ পিছত এইবিলাক চাই হৈ যাওঁ এইটো চুইমিং পুল হৈ গ'ল হা অলপ পিছত আমাৰ এই গাধা আৰু গৰুকেইটা গা ধোৱা বেতে আজি গৰু বিহু আমাৰ ই যোগাৰ কৰি আছে এই আদাম মানুহবিলাকে যে যোগাৰ কৰিছিলে এই জেগাখিনি তাৰমানে সমতল নহয় এতিয়া তাত প্লেন মাটি শিল দি কিনে প্লেন বনাই আছে প্ৰথম দিনাই দুৰ্গতি এইটো ভাঙি থাকিল নহয় এইটো ছিঙি গ'ল এইটো বৰ বেয়াকৈ ছিঙি গ'ল একো নাই মানে সহজে যদি খাব লগা থাকিলে ৰুমতে খালোঁ এই জোট পোটৰ মাজত খাব লগা থকাৰ কাৰণে আজি ইয়াতে আহিছোঁ এতিয়া এইটো কিনি আনিম গেছটো নাই ভাঙি থাকিলে এতিয়া আকৌ ৰিপেয়াৰিং কৰি আহিব তাৰপিছতহে বনাম শনি প্ৰথম ভিডিঅ'টো একদম আৰম্ভণিৰ পৰাই শনি ইফালে এটা মেকুৰীয়ে মাত দিব সিফালে এটা কুকুৰে মাত দিব আৰু আচৰিত কথা হ'ল আমি মেকুৰী কুকুৰৰ ভাষাটো বুজিও পাওঁ ফোন ৰিচিভ কৰা নাই বান্ধি থ'লে নেকি দোকানী ভাত আঞ্জা হৈছে আমাৰ নহয় আহ সোনকালে ভাত আঞ্জা হৈছে আমি মাংস চাংস বাঢ়িছোঁৱে তই কি লেগ পিচ খাবিনে খোৱা আমাৰ লেগ পিচ সোনকালে শ্বিলঙৰ ফালে বন্ধ
মানুহে কৰিছে চব জাবৰা তাতে কৰি থৈ আহে হাগি থৈ আহিব পাৰিলে চিভিক চেন্সে নাই তাৰমানে লাইক মই ক'ৰবাত গৈছোঁ যে এটা নতুন জেগা ইমান চাফা জেগা যাওঁতেও চাফা কৰি থৈ যাওঁ আৰু মানুহবিলাকে ইমান ধুনীয়াকৈ ৰাখিছে সেইকাৰণে চাব যায় আছে ন তাতে সেইবিলাক জেগা চাফা হৈ থকাৰ কাৰণে আজি যায় ভাৰত অসমতো বাদেই দিলোঁ ভাৰতৰ হওক ইণ্টাৰনেশ্যনেল মানুহবিলাকে হওক আহে ন চব আৰু সিহঁতেও জেগাখিনি সেইটো দিয়ে খাই আছে ন অহাৰ সময়ত জাবৰখিনি গোটাই কেনে গাড়ীৰ ভিতৰত লৈ আহোঁতে লৈ কি যায় কেইটামান মানে ফাল্টু মানুহৰ কাৰণে গোটেই কমিউনিটিটো ডাউন চাফ চাফাই কৰি কেনে যাব লাগে আৰু নিজৰে ভাল লাগে ন আজি আমাৰ জেগাত যাই পেলাই যদি কোনোবা এনেকৈ লেতেৰা কৰি থৈ আহে আমি সহ্য কৰিম নেকি বা দেখিলে আমাৰ জেগাত আমি দেখিলে সহ্য কৰা নহয় আমাৰ জেগাত আমিয়ে পেলাই থাকোঁ যে क्या बात कर रहे हैं সহ্য কৰাটো আমিয়ে কাৰ বেলেগে পেলাব পাৰিব নেকি আমিয়ে পেলাই থাকোঁ আমি আৰু বেলেগৰ ভুলটো ক'ত দেখা পাম আৰু আমিয়ে পেলাই আছোঁ আমি সেইকাৰণেতো বেলেগৰ জেগাত যাই কেনে পেলাই আছোঁ চিধা কথা সেইটোৱে সলনি কৰিব লাগে আচলতে म्यूजिक আমাৰ কনফিডেঞ্চ আমাৰ গেছ ভাল হ'বনে নহয় আমাৰ এতিয়ালৈকে সেইটো ঠিক হোৱা নাই এতিয়ালৈকে আমি কনফাৰ্ম হোৱা নাই গেছ ভাল হ'ব গেছ ভাল নহ'লে কি হ'ল যদি কিবা কাৰণত ভাল নহয় আকৌ লৈ যাম ঘৰত খাম কিন্তু ভাত বনামে খামে এওক মাতিছোঁ ডাইৰেক্ট ভাত খাবৰ কাৰণে হৈছে ভাত হৈ গ'ল আমাৰ গেছে আহি পোৱা নাই এতিয়ালৈকে अरे बेटे तुझे थकान नहीं लग रही क्या 2 hours later. মলি গাইজ ভাত একদম মুড়া বহাই দিছোঁ দেই কেইটা পাইছে আমাৰ 3:27 অলপ 3:30টাই পাইছে হৈ যাব 5:30টালৈকে খানা ৰেডি একদম ভয়ংকৰ ৰেডি আমাৰ এতিয়া চাওক এইবিলাক আমাৰ ইনগ্ৰিডিয়েণ্টছ আমাৰ যা যোগাৰ এইটো চিকেন মুৰ্গীৰ মাংস এইটো আমাৰ কি মুৰ্গী আছিল এইটো ফৰেন মুৰ্গী ন বগা বাকী থকা মুৰ্গীটো এইটো ভোল এয়া আলু পিঁয়াজ জলকীয়া আৰু এটা বস্তু আছে এইটো দে এইটো হ'ল খৰিচা আমি এয়া দি আজি অসমীয়া থলুৱা অসমীয়া আমি মুৰ্গীৰ মাংস এসাঁজ বনাম দেখাম আমি মাইকী মানুহতকৈ ওপৰত ল'ৰা বালুয়াকৈ বনাব পাৰোঁ বঢ়িয়াকৈ চব প্ৰমাণ হৈ যাব আজি এইকেইটা খাব নাপাই শুই আছে নে খাই বহি শুই আছে আপোনালোকে ডিচাইড কৰক কেৰাহীটো ভালকৈ বহিছে না চাচোন যাব এইফালৰ পৰা এই যাব এই থোঙাৰ কাপোৰ থোঙাটো যে আছে তাতে এই বেয়া কাপোৰ আছে দেখোন গামছা অলপ ভাল সেইটো আৰু এটা যিটো আনছে সেইটো কি বনাই চিলিণ্ডাৰে বেয়া হয় দুটা লৈ যোৱাৰ পিছতে বাইছে যেটো যদি বেয়া হৈ গ'লে এইটো ইউজ কৰিব লাগে সেই হিচাপত আনিছিল মানুহ আৰু 5টা আনিব লাগিছিল এই পাঁচজন যদি মাৰা যায় আৰু 5জনটো লাগে না খানাটো খাবা মছলা পেকেট চেকেট গিলা ফালি থওঁ নেকি ৰ বাপ্পা তই এনেকুৱা আমাৰ আব্বা এনেকুৱা আছিল ৰোজা খানা পাতিছে ভাই বাকী বস্তু চেলাই দিছা আপেল চেলাই দিছা কমলা চেলাই দিছা ঠিক আছে কলটো চেলাই থৈ দিছে বে ই একো নোৱাৰে একো লাজ নাই বাঘক আৰু পাহাৰত একোৱে নোৱাৰে ই বাঘে গলত পাইৰেট পিন্ধি ঘূৰি আছে বাঘক পইচা লগা হৈছে বাঘে গলত পাইৰেট পিন্ধি ঘূৰি আছে চিষ্টেম গম পাব লাগে চিষ্টেম হৈ নাথাকিব ইয়াতে কৈছিলি লাৰবা দিয়া নাই
मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কৰিছিলোঁ দৰে এই চিষ্টেম বিচাৰি আছে এইটো এই নিমখ বাঘৰ আকৌ গাড়ীত উঠি পেলাই খানা পৰা নাপাওঁতে এনেকৈ যাই চাৰা যে এখন গাড়ী যাই আছে এচি একবাৰো লগাব দিয়া নাই এচি লগালে তাৰমানে খিৰিকী খুলিব নোৱাৰে না খিৰিকীখন যায় এনেকৈ পুৰা ইয়াক ৰেঞ্জ ৰভাৰত নিব লাগিব বাঘ যে হেলিকপ্টাৰ চশমা পিন্ধি আছে 100 টকাৰ তই ঘূৰিবি ৰেঞ্জ ৰভাৰত ओ भाई मारो मुझे এই মাংস ভাজা হৈ গৈছে মোটামুটি এতিয়া আমি ইয়াতে দিম ভোল আচৰিত চাগে ভোলেদি মুৰ্গী মাংস আমি কিহেদি খাই আছোঁ আপোনালোকে নেক্সট এপিছ'ডবিলাকত পূৰা গম পাই থাকিব আমি সদায় বেলেগ বেলেগ বস্তু দি বনাম মুৰ্গীৰ মাংস খাচী মাংস পাৰ মাংস হাঁহৰ মাংস সকলোবিলাক বনাম আজি ইয়াতে অকল ভোলেই নহয় খৰিচাও দিম খৰিচা দি আচলতে বইল কৰি খাই বেছি ভাল লাগে কিন্তু আজি চাওঁ ভাজোতেও দি কেনেকুৱা লাগে কৰিছে 2 মিনিট আমি অলপ বেয়া দেখাম যে বেয়া কাম কৰিছে কিন্তু তাৰপিছত পাহৰিয়ে যাওঁ আমি বেছি টাইম নিদিওঁতো আমি যোনে কৰে কি ভাবি থাকে যে অমুকে দেখা পাই কি ক'ব তহুকে দেখা পাই কি ক'ব তই যদি ৰেছপনচিবল হয় তই কৰা একখিনিৰ কাৰণে মানুহে কি কয় সেইটো ভাবিব দৰকাৰে নাই মানে একো তই নিজে ভাবছ তই কাৰোবাক যদি বেয়া এটা কিবা দেখিলি কাৰোবাৰ অমুকে এটা চৰ মাৰি দিলে কাৰোবাক মাৰিছে ইচ বেয়া কাম কৰিছে এই বেয়া কাম কৰা বুলি কৈ তই দিনটো ভাবি থাকা নি কথাটো কিন্তু মই যদি মাৰি পেলাই ভাবি থাকোঁ মই মাৰা দেখা পাইছে কি বা ভাবে এতিয়া তই মাৰাটো ৰাইট হয় নে নহয় তই জানো নে নাজানো যদি ৰাইট হয় তই এইটো ৰেছপনচিবিলিটি ল বেলেগে কি ভাবিছে এইটো বাদ দে ये मुंह से सुपारी निकाल के बात এয়া ভাজা হৈছে মোটামুটি আৰু ভাজিব লাগিব মানে পানীটো উঠি আহিছে এতিয়া মছলাবিলাক দিম এই ভাত মজা ল'ৰা অসমৰ ল'ৰা ছোৱালী চাকৰি বিচাৰি আছে কিবা বিচাৰি আছে পাগল হৈ আছে কিহৰ কাৰণে পইচাইতো লাগে ন আইডিয়া বাঘে লৈ বহি আছে গলত পাইৰাই এইবিলাক বস্তু চৰকাৰে গম পাই আছে নে নাই মানুহ কি চাকৰি তাকৰি দিয়াতকে গ'লে এটা পাইৰাইত দিব লাগে হয় নহয় ইয়াৰ নিচিনা কাৰণে ঘুমাব পাৰিব একো টেনশ্যন নাই পইচা আহি আছে মোৰ মিউজিক ওলাইছোঁ ভোল মানে এইটো জহা ভোল খুব ধুনীয়া গোন্ধ চাওঁ কেনেকুৱা লাগে খাই আপোনালোকো দেখাম অখাদ্য খাই থকা নাই দেই ৰাইজ ভয় নকৰিব অখাদ্য নহয় ভোল আমাৰ অসমতে পায় সেইকাৰণে আমি অসমতে বনাই খাইছোঁ এয়া এতিয়া খৰিচা দি দিওঁ বাঁহৰ গাজ ধুনীয়া গোন্ধ শ্বিলঙৰ বাঁহৰ গাজ শ্বিলং গৈছিলোঁ যোৱা মাহত তেতিয়া বাঁহৰ গাজ লৈ আহিছিলোঁ তাৰ বাঁহৰ গাজটো যদি আগতে দি দিয়া যায় তেতিয়া বস্তুখিনি ভালকৈ নিসিজে টাইট হৈ থাকে এতিয়া সিজি লোৱাৰ পিছত বাঁহৰ গাজটো দিছোঁ যাতে ফ্লেভাৰটো আমি পাওঁ আমাৰ খানা ৰেডি বঢ়িয়াকৈ আমাক ভাতটো বাঢ়ি দি আছে শংকৰে তেতিয়াৰ পৰা বহুত কষ্ট কৰিছে শুইছে পাইৰেট পিন্ধা মানুহটো এসপ্তাহ শুব দিছে পাইৰেট পিন্ধা বাঘে অকল শুৱে চিকাৰো নকৰে এনেকৈ চিকাৰ বাঢ়ি দিব লাগিব এই 22 বছৰীয়া ল'ৰা এইটো নোৱাৰে দিনটোত 14 ঘণ্টা 19.5 এয়া বয়সটো কমি আহি আছে আৰু 3-4 বছৰ পিছত মাকৰ ফলত উঠিব আকৌ ভাতগিলা ফটাফট নাপাৰাকে কেনেকুৱা লেজি চলিচোন বাঘ অলপমান চাইও এনে কথা বোলে লেজি বুলি কোৱাৰ পিছত অলপমান ৰিয়েকশ্যন এটা দিছে বোলে মোক লেজি বুলি কিয় কবি আৰু সেইটো কওঁতে আৰু অলপ লেজি হৈছে আগে ৰাহুলক দিওঁ ৰাহুল বুলি কৈ আছোঁ আমাৰ এই যে পাতখন বাঢ়িছোঁ আমি ইয়াতে তাতে ভাত অকণমান আঞ্জা অকণমান দিছোঁ আমাৰ বন্ধু এজন আমাৰ লগৰে একেলগৰে ৰাহুল যোৱা বছৰ ঢুকাইছে
তথাপিতো সেইকাৰণে আমি যেতিয়া লগ হয় একেলগে খানা চানা খাওঁ তেতিয়া আমি তাৰ কাৰণে সদায় সাজ এখন তাৰ কাৰণে বনাই পেলাই তাক আমি উৎসৰ্গা কৰোঁ। এইখন আজিও দিছোঁ এনেকৈ। সি খুব ভাল পাইছিল আমি এনেকৈ খানা খোৱা। সি খানাবিলাকত মানে খুব উৎসাহিত আছিল। এনি টাইম বজাৰ কৰি আনি পেলাই এতিয়া খানা খাওঁ। আজি সি নাই আমাৰ মাজত, তথাপিতো তাক আমি এনেকৈ জীয়াই ৰাখিছোঁ। য়েছ য়েছ ভাই লগ, ভাল লাগিল কথাটো। আমি এতিয়া হৈ গ'ল আমাৰ খানা পিনা খুব যথেষ্ট বঢ়িয়া হ'ল ন? খানা পিনা ভাল লাগে খাই। আকৌ গোটেইখিনি পেকিং কৰি আমি আকৌ ৰেডি এতিয়া ঘৰলৈ অভিমুখী। আৰু ভাল লাগিল, খুব ভাল লাগিল। কেতিয়াবা ব্যস্ততাৰ মাজত এনেকৈ আহি ৰবিবাৰ লৈ লগে ভাগে এটা খানা খাই কিনে থলুৱা অসমীয়া খাদ্য, তাতো এনেকুৱা এটা দুৰ্গম জেগাত বঢ়িয়া, বহুত ভাল লাগে। তাতে যাওঁ, চবে ভাল চিন্তা কৰক, ভালকৈ থাকক। ভালকৈ থাকাই জীৱন, কাৰণ জীৱনটো বেছি দিন নহয়, 60 বছৰৰ। তাতকৈ আগে পিছে অলপমান মৰি যাম আমি। তাৰপিছত একো নাই, আমাক লাষ্টত পৰুৱা কৰি জন্ম দিয়ে অহা জন্মত নে গৰু কৰি জন্ম দিয়ে আমি নাজানো। চব মানুহ থাকোঁতে মানুহৰ লগত ভাল কৰি সকলোৱে ভালকৈ আনন্দত বহুত ফূৰ্তি ফাৰ্তা কৰি থাকক। ধন্যবাদ। এয়া চাওক, আমি ইমান দেৰি ইমান ধুনীয়াকৈ খানা খালোঁ, কিন্তু এই জেগাটো এই বস্তুটো কোনো দেখা নাপালে। যাবৰ টাইমত দেখা পাইছোঁ। যিয়ে নহওক ভালেই হৈছে। আগতে দেখা পালে কি যেনে আমি ইয়াতে ভাত খাব নোৱাৰিলোঁ হয়। যিয়ে নহওক সকলোকে এটা অনুৰোধ, এই ধুনীয়া ধুনীয়া জেগাবোৰত এনেকুৱা কিছুমান কাম নকৰিব যাতে কেতিয়াবা কোনোবাই আহিব ফূৰ্তি কৰিবৰ কাৰণে, খানা খাবৰ কাৰণে, যাতে কোনো অসুবিধা নাপায়। লেতেৰা কৰিলে চবৰে বেয়া লাগে। আজি যদি আমি লেতেৰা কৰি থৈ যাওঁ, আমাৰ পিছত যদি কালি কোনোবা আহে তেওঁলোকেও বেয়াই দেখিব, এইবোৰ বেয়াই পাব খাবলৈ। সেইকাৰণে সকলো চাফাকৈ ৰাখক, নিজৰে জেগা, খুব ভাল লাগিব। নেক্সট টাইম আকৌ আহিম ইয়াতে। আমার মাছের ব্যাপারী গৈ আছে মাছ